নমস্কাৰ মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইচএছ স্কুটি কেতিয়াৰ পৰা তোমালোকৰ আৰম্ভ কৰা হ'ব? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই মাহৰ লাষ্টৰ পৰা তোমালোকৰ এইচএছ স্কুটিৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু তোমালোকক কি কি ডকুমেণ্ট লাগিব তোমালোকে গমেই পাইছা। আৰু তাৰ মাজত তোমালোকক এটা কথা জনাওঁ যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহু ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট বক্সত কমেণ্ট কৰি আছে যে ছাৰ আধাৰ কাৰ্ড নহ'লে স্কুটি নাপাম নেকি? মই তোমালোকক জনাওঁ যে আধাৰ কাৰ্ড তোমালোকক কম্পালচৰি ডকুমেণ্টছ হিচাপে তোমালোকক আধাৰ কাৰ্ড দিয়া আছে। তাৰপিছত তোমালোকক সেই আধাৰ কাৰ্ডৰ তিনিটা অপশ্যন আহিব: আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড। তোমালোকে এই তিনিটাৰ ভিতৰত তোমালোকে এটা চিলেক্ট কৰিব পাৰিবা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আজিকালি আধাৰ কাৰ্ডটো মেণ্ডেটৰী হৈ পৰিছে যিকোনো কামতেই, আৰু তোমালোকে যদি তোমালোকৰ আধাৰ কাৰ্ডখন নাই তোমালোকে এতিয়াই বনাবলৈ চেষ্টা কৰা। কিয় জানানে? কাৰণ আধাৰ কাৰ্ডৰ মাধ্যমেৰে সকলোখিনি আজিকালি কৰা হয়। আৰু তোমালোকে যিকোনো এটা অনলাইন কৰিবলৈ হ'লে তোমালোকক আধাৰ কাৰ্ডটো ইম্পৰ্টেণ্ট হৈ পৰে। সেয়েহে তোমালোকে এতিয়াই সময় থাকোঁতে তোমালোকে আধাৰ কাৰ্ডটো বনাবলৈ চেষ্টা কৰা। আৰু এইচএছ স্কুটি পাবলৈ হ'লে ভেলিড মোবাইল নাম্বাৰ। তোমালোকৰ কিছুমানে কৈ আছে যে মোৰ মোবাইল নাম্বাৰটো হেৰাই গৈছে বা আধাৰ কাৰ্ডত থকা মোবাইল নাম্বাৰটো ইনভেলিড হৈ গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এইটো জানো যে আজিকালি আধাৰ কাৰ্ডৰ মাধ্যমেৰে সকলোখিনি হয়। আৰু কিবা এটা অনলাইন কৰিবলৈ হ'লে আধাৰ কাৰ্ডত থকা মোবাইল নাম্বাৰটোলৈ OTP যোৱা হয়, আৰু সেই OTPটো দিব লাগে। আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে সেই অনলাইনটো কেতিয়াও কৰাৰ সম্ভৱ নহয়। আৰু সেয়েহে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অতি সোনকালে তোমালোকে আধাৰ কাৰ্ডত থকা মোবাইল নাম্বাৰটো লিংক কৰাই লোৱা। কাৰণ তোমালোকক যেতিয়ালৈকে অনলাইন এপ্লাই কৰিব তোমালোকৰ আধাৰ কাৰ্ডত থকা মোবাইল নাম্বাৰটোলৈ তোমালোকলৈ OTP পঠাব, আৰু সেই OTPটো তোমালোকে দিব পাৰিব লাগিব। আৰু সেয়ে সময় থাকোঁতে তোমালোকেও আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো লিংক কৰাই লোৱা, তেতিয়াহ'লে তোমালোকৰ বহু সুবিধা হ'ব। আৰু ইয়াতে লাৰ্ণাৰ লাগিব নেকি? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইচএছ স্কুটি পাবলৈ হ'লে লাৰ্ণাৰৰ প্ৰয়োজন হ'ব নেকি? বহুতে প্ৰশ্ন কৰিছে, দাদা লাৰ্ণাৰ লাগিব নেকি? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লাৰ্ণাৰৰ বিষয় লৈ পেলাই কোনো নটিফিকেশ্যন ওলোৱা নাই। আৰু তোমালোকে কনফিউজ নহ'বা যে লাৰ্ণাৰ লাগিব বুলি। লাৰ্ণাৰৰ কথা কোনো নটিফিকেশ্যন ওলোৱা নাই। বৰ্তমানলৈকে লাৰ্ণাৰৰ বিষয় লৈ কোনো নটিফিকেশ্যন ওলোৱা নাই। আৰু তোমালোকে কনফিউজ নহ'বা, তোমালোকৰ লাৰ্ণাৰ অবিহনে তোমালোকে অনলাইন কৰিব পাৰিবা। আৰু লাৰ্ণাৰখন তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। কাৰণ তোমালোকে যেতিয়া নেকি এখন দুচকীয়া বাহন চলাবা তেতিয়া তোমালোককতো লাগিবই লাৰ্ণাৰখন। আৰু তোমালোকে যদি নেকি তেতিয়া লাগিব তোমালোকৰ লাৰ্ণাৰখন দুচকীয়া বাহন চলোৱাৰ টাইমত যেতিয়া তোমালোকৰ লাৰ্ণাৰখন লাগিব, তেতিয়াহ'লে তোমালোকে এতিয়াই বনাই লোৱা। যদি তোমালোকৰ অনলাইনৰ সময়ত যদি তোমালোকক সোধে যে তোমালোকৰ লাৰ্ণাৰখন দিয়া, তেতিয়াহ'লে তোমালোকে দিব পাৰিবা। কাৰণ তোমালোকৰ এতিয়াও কামত লাগিব আৰু তোমালোকক তেতিয়াও কামত লাগিব। সেয়েহে তোমালোকে এতিয়াই লাৰ্ণাৰখন বনাই লোৱা। কাৰণ লাগক বা নালাগক, তোমালোককতো লাগিবই পাছত, সেইকাৰণে তোমালোকে এতিয়াই পাৰিলে বনাই ল'বা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি বুজি পালে সকলোখিনি, তোমালোকে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তোমালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু এনেদৰে নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবৰ বাবে আজিলৈ এৰিলোঁ। থেংক ইউ।